আচলতে বেলেগ একো নাই, তেওঁলোকৰ যিহেতু ঘনিষ্ঠ মোৰ সেই অনুযায়ী মাতিছে, চাওঁ কি হয় এতিয়া। কেনেকৈ লগ পাইছিল জুবিন দাকতো আমি চবেই লগেই পাইছোঁ, কিন্তু কথাটো কি হয় তেওঁলোকৰ ঘনিষ্ঠ মোৰ বাৰ লগতো ভাল যথেষ্ট, নিজৰ বাৰ মোৰ তেখেত। গতিকে মাজতে এটা কি হৈছিলে ফেচবুকত বা এনেকৈ এটা মোৰ নিজৰ ফটোখন লগাই যিকোনো এটা ভুৱা প্ৰফাইল কিছুমানে যি টি কথা কৈ আছিলে, হয়তো সেইটো হ'ব পাৰে। এতিয়া গৈ চাওঁ কি হয়। যিকোনো যাত্ৰা দি আছিলে কিবা কিবি, কোনো ধৰ এতিয়া কি কৰিম, এতিয়া ন্যায় পাওক আৰু সকলোৱে ভালকৈ, তদন্ত ভালকৈ হওক। নাই, মই তেওঁলোকৰ লগত ইমান চিনাকি নাই আৰু দাদা ভালে আছে নে, বছ সিমানেই। জুবিনৰ যিটো মৃত্যু, হয়, আপুনি কি বুলি ভাবে কি হ'ব পাৰে? এতিয়া চাওক বহুত কথা ওলাই আছে, কিন্তু ৰৈ আছোঁ তদন্তৰ শেষ পৰ্যায়লৈকে। কালি যিটো মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে, এক বিস্ফোৰক মন্তব্য কৰিছে, কাৰণ তেওঁ কৈছে যে হত্যাটো মই এনেই কৰি থকা নাই মুখ্যমন্ত্ৰী হিচাপে, সেই বিষয়টো কি ক'ব? সেইটো বিষয়েনো কেনেকৈ ক'ম এতিয়া আমি, আচলতে কোনেও ক'ব নোৱাৰে এইটো। তেওঁলোকে ভালকৈ চৰকাৰে তেওঁলোকে উচিত সিদ্ধান্তটো লওক, চাওক চালি জাৰি চাওক সকলো, কোনো মানুহ যাতে সাৰি নাযায়, সিমানেই আৰু।